Welcome back to my channel. Guys, নতুন নিযুক্তিৰ এটা অফিচিয়েল নোটিছ প্ৰকাশ পাইছে আৰু সেই নোটিছখনত কি লিখা আছে মই আপোনালোকক ভিডিঅ'টোৰ যোগেদি পোনে শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিছো। সো থাম্বনেলত আপোনালোকে নিশ্চয়কৈ দেখা পাইছে যে নতুন নিযুক্তিৰ অফিচিয়েল নোটিছ। ফাইনালি এদিয়াৰ ৰিজাল্ট কেতিয়া দিব? আনহাতে ইয়াতে দুটা পইণ্ট উল্লেখ কৰা আছে যে ৰিটেনত পাছ কৰিলেই পাব নেকি চাকৰি, আনহাতে কোনে কোনে চাকৰি পাব। সো মই এইখিনি কথা আপোনালোকক ভিডিঅ'টোৰ যোগেদি জনাবলৈ চেষ্টা কৰিছো। সো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। ফ্ৰেণ্ডসকল, আপোনালোকে নিশ্চয়কৈ স্ক্ৰীনত নোটিছ দেখা পাইছে আৰু কি লিখিছে মই অলপ পঢ়ি চাম। সো ইয়াতে দেখা পাইছে নোটিছ, the provisional results of the written examination OMR based for the various class 3 posts as advertised bhait number. So bhait number ইয়াতে দিয়া আছে। So এইখিনি চাই লব। The state level recruitment commission for class 3 posts will be declared on 7/03/2025 and the results can be viewed by individual candidates in the official website of Assam State School Education Board. আৰু ওয়েবসাইটটো ইয়াতে দিয়া আছে, নিশ্চয়কৈ চাই লব। সো ফ্ৰেণ্ডসকল, যি গ্ৰেড 3 এক্সাম হৈ গৈছিলে তাৰ ৰিজাল্ট 7 মাৰ্চ দিনা ঘোষণা কৰা হ'ব বা পাবলিছ কৰা হ'ব তাৰ নোটিছ এটো। আনহাতে ইয়াতে কোনে কোনে চাকৰি পাব বা কোৱালিফাইড কৰিলে আপুনি চাকৰি পাব নেকি, ৰিজাল্টত আপোনাৰ নাম আহিলেই আপুনি চাকৰি পাব নেকি, এইখিনি মই জনাই আছো আপোনালোকক। সো ইয়াতে দেখা পাইছে স্পষ্ট কৰি লিখি দিছে, successful candidates of the written examination OMR based will have to appear for the next level of test and verification of documents, the details of which will be notified later on. The successful candidates of the written examination, যিসকল candidates written examination ত পাছ কৰিব আৰু তেখেতসকলক কি কৰিব for the next level of test and verification of documents. So তেখেতসকলক নেক্সট লেভেল যেটো আছে সেই নেক্সট লেভেলত টেষ্ট আছে আৰু ভেৰিফিকেশন আছে, এইখিনি ফেস কৰিব লাগিব। এনেকুৱা নহয় যে ইয়াতে যদি আপুনি পাস কৰিছে বা আপোনাৰ ৰিজাল্ট যদি কোৱালিফাইড আহে আপুনি চাকৰি পাব, এনেকুৱা নহয়। আপোনালোকে জানে যে গ্ৰেড 3 এটা ৰুল আছে 1:2 ক্যান্ডিডেট সকলক মাতে আৰু সেইমতে যিয়ে কোৱালিফাইড কৰে ফাইনেল কোৱালিফাইড তেখেতে চাকৰি পাবলৈ সক্ষম হয়। কিন্তু টুমৰো যিখিনি ৰিজাল্ট আপোনালোকৰ ঘোষণা কৰা হ'ব তাতে যদি আপোনাৰ নাম আহে যে আপুনি ফাইনেলাইজেশ্যন নহয় যে চাকৰি পাব বুলি, কিয়নো আপোনালোকৰ নেক্সট লেভেল যেটো আছে সেই নেক্সট লেভেল ফেস কৰিব লাগিব আৰু সেই নেক্সট লেভেলত যদি আপুনি কোৱালিফাইড কৰিব পাৰে তেনেহলে আপুনি ফাইনেলি চাকৰি পাব। তো এইখিনি আছিল ভিডিঅ'টোৰ বিষয়বস্তু। তো যদি ভাল পাইছে লাইক কৰিব আৰু পাৰিলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো গোটেইখিনি চোৱাৰ বাবে ধন্যবাদ।